অসমতে আমাৰ জন্ম শতবাৰ্ষিকী হিচাপে অসম চৰকাৰে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়াৰ উদ্যোগত সমগ্ৰ জিলাই জিলাই আমাৰ সকলে বিশেষকৈ যুৱ মৰ্চাসকলে অৰ্গেনাইজ কৰি আমাৰ ডিষ্ট্ৰিক্টতো বিশেষকৈ ডিফুটো ব্লাড ডনেশ্যন কেম্প কৰা হৈছে ইন দ্য নেম অফ জুবিন গাৰ্গ জন্মৰ বাৰ্ষিকী ইয়াত 100জন ঠিক কৰা হৈছে আৰু এতিয়া 100জনতকৈ বেছি হ'ব মানুহবিলাকে লগ পাব বেছি হ'ব কিন্তু সেই হিচাপত ইয়াত আমাক 100 টাৰ্গেট কৰিছে ষ্টেটৰ পৰা ঠিক কৰাটো গতিকে আমি 100জনটো আছেই 100জনতকৈ বেছি আহিব আৰু চবেই উঠি আহি আছে কাৰণ জুবিন গাৰ্গ ভাল পায় আপোনালোকেও ভাল পায় নে নাপায় আমিও ভাল পাওঁ মই ভাল পাওঁ সকলোৱে ভাল পায় আৰু সেইকাৰণে ব্লাড ডনেশ্যন দিবৰ কাৰণে উঠি আহিছে তেওঁৰ ন্যায় জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় নিশ্চয় ন্যায় দিবই লাগিব চৰকাৰে ন্যায় পাবৰ কাৰণে চৰকাৰে উঠি পৰি লাগিছে অশেষ প্ৰাণে চেষ্টা কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে কি কয় আনকি ছিংগাপুৰতো পঠোৱা হৈছে আৰু ইয়াতো ন্যায় আনকি শ্যামকানু মহন্ত আৰু তেওঁৰ সংগীসকলকো এৰেষ্ট কৰি জেলত পঠোৱা হৈছে আনকি তেখেতৰ দাদা যিটো এক্স DGP মহন্ত ডাঙৰীয়াও তেওঁ নিজে চেয়াৰমেনৰ পৰা তেখেতেও ইস্তফা কৰিছে আমি সকলোৱে মানে কি কয় আমিও মানে কি কয় জোৰদাৰ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম চৰকাৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও আইনৰ মতে যিধৰণে কৰিব লাগে সেইটোহে কৰিব লাগে কাৰণ তেখেত নিজেইতো মানে কি কয় বিচাৰটো কৰিব নোৱাৰে আদালতলৈহে যাব আদালত যিটো ৰায় দিয়ে আমি সেই তাৰমানে কি আদালতত সোনকালে ৰায় দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ চ' ডেট সোনকালে ৰায় দিলে আমাৰ মাজত যিটো কি কয় বেয়া পোৱা পুৰি বা উগুল থুগুল যিটো চিন্তা কৰি সেইবিলাকো দূৰ হয় আমাৰ অসমখন যেন শান্তি হয় তাকে কামনা কৰিছোঁ আৰু জুবিন গাৰ্গৰ মৃত্যুটো ৰাজনীতিক চলাও দেখা গৈছে কি ক'ব কিছুমানে ৰাজনীতি কৰা দেখা গৈছে বুলি কৈছে কিন্তু সেইটো কৰিব নাপায় কৰিব নালাগে কাৰোবাৰ জীৱনটো লৈ পেলাই এতিয়া ৰাজনীতি কৰিব লাগে তাৰ মানে নাই তুমি নিজৰ মতে কৰি থাকক কাৰোবাৰ মৃত্যুৰ লগত লৈ মই মুনাফা ল'ম সেইটো কৰিব নহ'ব গতিকে সেইটো কৰা উচিত নহয় তাতো আপোনালোকে অনুৰোধ কৰিছোঁ